ৰাইজ চাওক, এতিয়া আমি আধা ৰাতি কঠীয়া তুলি আছোঁ। মানে এতিয়া এয়া চাওক, মই কেমেৰা ধৰি আছোঁ, গুণগুণে কঠীয়া তুলি আছে। দেখিছে নহয় আৰু ৰাতি বিয়লি এনেকৈ কঠীয়া তুলিব লগা হৈ আছে অৱস্থা। আমি মানে এতিয়া এনেকুৱা হৈছে, লাচিতে এটা ৰাতিৰ ভিতৰত গড় বন্ধা নিচিনাকৈ আমি এটা ৰাতিৰ ভিতৰত চৰকাৰী মাটি এয়া খালী কৰা নামিছোঁ আৰু। যিমানখিনি পাৰোঁ আমি ৰাতিটোৰ ভিতৰতে মাটি খালী কৰি দিছোঁ। কাইলৈ ৰাতিপুৱা 5টা বজাতে গম পাবই নহয় আৰু যি হ'ব ভিডিঅ' যোগেদি দেখাম যিমানখিনি পাৰোঁ। আৰু এতিয়া আমি চৰকাৰী মাটি খালী কৰাত ব্যস্ত দেই। এতিয়া চৰকাৰী মাটি খালী কৰা অভিযান। আজি ৰাতিটো আমি এনেকৈয়ে যাব আৰু উপায় নাই। আপোনালোকো নাহিলে আমাক সহায় কৰিবলৈ। এনেই খালি আপোনালোকে কমেণ্টত কাজিয়া লাগি থাকিলে, বিজেপি কংগ্ৰেছ কৰি কাজিয়া লাগি থাকিলে। এতিয়া আমাৰ পৰিৱেশটো দেখাই দিয়ে আমি কিমানখিনি চৰকাৰী মাটি খালী কৰি দিলোঁ। এতিয়া আমি ৰাতি হ'ল, এইবোৰ দিছে ন গোট খাই যে আছে, এইবোৰ হ'ল কঠীয়া। বাকী এই জেগা চব উঠোৱা হৈ গ'ল, খালী কৰা হৈ গৈছে অলৰেডি। এইবোৰ কঠীয়াবোৰ বান্ধিব আছে। এইফালে চবতে গোটাই গোটাই থৈ যোৱা হৈছে। গোটেই জেগা এইখিনি খালী কৰা হৈ গ'ল। ইমান ধৰিব নোৱাৰিব।